বস্তু সামগ্ৰীৰ দাম বৃদ্ধি পাইছে আৰু প্ৰতিবিধ সামগ্ৰীতে এতিয়া জুই চাই দাম বিশেষকৈ চেনি আৰু পিঁয়াজৰ মূল্য বৃদ্ধিয়ে এতিয়া সৰ্বসাধাৰণ ৰাইজক কন্দুৱাইছে পিঁয়াজ যেতিয়া ক্ৰয় কৰিবলৈ যায় বজাৰত তেতিয়া মানুহে কান্দিছে আৰু পিঁয়াজ কাটি থাকোঁতেও এতিয়া কান্দিব লগা এটা পৰিৱেশৰ সৃষ্টি হৈছে কাৰণ এটা পিঁয়াজ যদি এখন আঞ্জা বনাব লগা হয় এটা পিঁয়াজ কাটিলে এতিয়া কান্দিব লগা এটা পৰিৱেশ সৃষ্টি হয় মই বৰ্তমান আয়ুষৰ মই ৰান্ধনী ঘৰত উপস্থিত আছোঁ এইবাৰ বজাৰত নহয় আমি ৰান্ধনী ঘৰৰ পৰা আমি আমাৰ দৰ্শকসকলক দেখুৱাব বিচাৰিছোঁ আৰু তেখেতসকলৰ গৃহিণীৰ কি অৱস্থা হৈ আছে সেই কথা আমি জনাবৰ বাবে ND24 দৰ্শকসকলক বৰ্তমান বঙাইগাঁৱৰ এঘৰ লোকৰ ঘৰত উপস্থিত হৈছোঁহি মই প্ৰথমতে তেখেতৰ পৰা জানিবলৈ যত্ন কৰিছোঁ পিঁয়াজ কাটি আছে দেখিবলৈ পাইছে তেখেতে এই ধৰণে পিঁয়াজ কাটি আছে এখন আঞ্জা বনাব আৰু দুটা পিঁয়াজ লৈছে কাৰণ দুটা পিঁয়াজেৰে এতিয়া কাম চলাব লগা হৈছে কাৰণ বেছি পিঁয়াজ দিলে যিহেতু দাম বৃদ্ধি পাইছে 20 টকীয়া পিঁয়াজ এতিয়া 60 টকা হৈছে এই ধৰণৰ এটা পৰিৱেশ আমি বাইদেউগৰাকী আছে বাইদেউ পিঁয়াজ কাটি আছে পিঁয়াজ কাটি আছে পিঁয়াজ এতিয়া বজাৰত গ'লে পিঁয়াজৰ দাম বাঢ়িছে কি ক'ব এতিয়া কি ধৰণে আপোনালোকক জুৰুলা কৰিছে পিঁয়াজৰ দামে আমাক পিঁয়াজৰ দামে মানে তুংগত উঠাইছে কাৰণ কিয় আমি ঘৰৰ গৃহিণী মেইন হ'ল ঘৰৰ মেৰুদণ্ড ঘৰৰ গৃহিণী তেওঁ জানে যে ঘৰখন কেনেকৈ চম্ভালিব লাগে গতিকে এই ক্ষেত্ৰত যদি পিঁয়াজৰ দাম 20 টকাৰ জেগাত যদি 40 টকা বঢ়াই দিয়ে 60 টকা কৰে তেতিয়াহ'লে ৰাইজে কেনেকৈ চলিব বা আমি কেনেকৈ চলিম আগত যদি আমি মাংসত 4টা পিঁয়াজ দিছিলোঁ এতিয়া আমি 2টা দিব ভয় লাগে এই ধৰণৰ হৈছে গতিকে যাতে পিঁয়াজৰ দাম অতি সোনকালে কমি যায় আৰু মই আমাৰ যোগান বিভাগক মানে খাদ্যমন্ত্ৰীক মই অনুৰোধ জনাইছোঁ যাতে বস্তুসমূহৰ দাম কমাই দিয়ে কাৰণ মিঠাতেলৰ দাম 200 টকা হৈছে চেনিৰ দাম 60 টকা হৈছে গতিকে এইবিলাক যাতে কমাই দিয়ে তেতিয়াহ'লেহে আমি সাধাৰণ ৰাইজে অলপ সকাহ পাম পিঁয়াজ এতিয়া কাটিলে কান্দে কিনোতে কান্দিব লগা হৈছে পিঁয়াজ মানে যেনেকৈ আমি গুচাওঁতেই কান্দো কাটোতেও কান্দো এতিয়া কিনোতেও আমি 10 বাৰ কান্দিব লগা হৈছে কাৰণ আমি এই ধৰণৰ পৰিস্থিতিত আমি এতিয়া বাস কৰি আছোঁ চেনিৰ দাম বাঢ়িছে চিলিণ্ডাৰৰ দাম বাঢ়িছে মিঠাতেলৰ দাম বাঢ়িছে আলুৰ দাম বাঢ়িছে কোনটো বস্তুৰ দাম কমা নাই এতিয়া চৰকাৰে আমাক ৰেচনৰ চাউল 5 কিলো দিয়ে কিন্তু 5 কিলোত জানো এজন মানুহে এমাহ খাব পাৰে গতিকে চাউলটো তেওঁলোকে 5 কিলো চাউল নিদি পেলাই তেওঁলোকে তেল দিয়ক চেনি দিয়ক এইবিলাক ব্যৱস্থা কৰি তেওঁলোকে 1 কিলো চেনি দিয়ে 1 কিলো চেনি এখন ঘৰতো নচলে নহয় আগৰকে আইতা আছে আইতাৰ পৰা জানিম আইতা যেতিয়া পিঁয়াজ কিনিছিল আপোনালোকৰ দিনত দাম কিমান আছিল পিঁয়াজৰ এতিয়াতো মাত্ৰ 10 টকা 20 টকাহে আছিল আপুনি যেতিয়া কিনিছিল দাম বাঢ়িছে পিঁয়াজৰ এতিয়া দাম বাঢ়িছে অসুবিধা কেনেকুৱা হৈছে অসুবিধা বিৰাট হৈছে আমাৰ কিনে খাবলৈ বিৰাট অসুবিধা হৈ আছে আমি কেনেকৈ খাম ইমান পৰিয়াল কেনেকৈ চলিম সেইকাৰণে অলপ কমাই দিলে আমি ভাল পালোঁ হয় পিঁয়াজৰ দাম কমাব লাগে এতিয়া পিঁয়াজৰ দাম ৰচুনৰ দাম শাক পাচলিৰ দাম তাৰপিছত দালি দুলাৰ দাম কমাই দিলে আমি ভাল পালোঁ হয় আমি কেনেকৈ চলিম ইমান পৰিয়াল চলা আমাৰ বিৰাট কঠিন হৈ গৈছে এই ধৰণৰ এগৰাকী জ্যেষ্ঠ মহিলা তেখেতে উল্লেখ কৰিছে আৰু চাহ বনাই আছে আমি আহিছোঁ আমাৰ কাৰণে চাহ বনাই আছে আমি দৃশ্য দেখুৱাইছোঁ ইয়াত দেখিবলৈ পাইছে চাহ লাল চাহ বনাই আছে চাহত চেনি দিছে ইতিমধ্যে চেনি দিছে এগৰাকী আছে মহিলা আছে আপোনাৰ পৰা জানিবলৈ যত্ন কৰিছোঁ চেনি দিছে চেনি খাবলৈ মিঠা কিন্তু কিনোতে এতিয়া চেনি তিতা হৈ পৰিছে এই ধৰণৰ পৰিৱেশ কি ক'ব চৰকাৰখনক কি ক'ব যোগান বিভাগক কি ক'ব আপোনালোকে শুনিব পৰা মতে ইথানলৰ উৎপাদন বৃদ্ধি কৰাৰ কাৰণে বোলে চেনিৰ দামটো বৃদ্ধি কৰা হৈছে য'ত নেকি এতিয়া একে কোবে 15 টকা বঢ়াই দিছে এতিয়া 25 টকা এতিয়া 25 টকা মানে চেঞ্চুৰীয়ে ক'বালে এতিয়া কথাটো হৈছে যিটো সময়ত আমাৰ সৰ্বসাধাৰণ ৰাইজে মূল্যবৃদ্ধিত কঙা হৈ আছে টেক্স দি হাইৰাণ হৈ গৈছে তেনেকুৱা সময়তে আকৌ ভোটৰ ওপৰত দানৱ পৰা দি চেনিৰ দাম মূল্যবৃদ্ধি হৈছে আৰু শুনিব পাৰিছোঁ পিঁয়াজৰ দামো মূল্যবৃদ্ধি হৈছে এতিয়া মোৰ মানে কথা ক'ব মন গৈছে এইটোৱে যে যিটো সময়ত এইখন শাসনাধীন বিজেপি চৰকাৰে যেতিয়া আহিছিলে তেতিয়া আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কৈছিলে যে আজছে দিন আয়েংগে মেহেংগাই কম কৰেংগে এতিয়া ক'ত মেহেংগাই কমিলে কিবা মেহেংগাই কমিলে জানো আপোনালোকে নিজে জানে আজি মিঠাতেলৰ পৰা ঔষধৰ পৰা ঘৰৰ সামগ্ৰীৰ পৰা বয় বস্তুৰ পৰা আদি কৰি এতিয়া শেষত গৈ
চেনিটো যিটো নেকি চেনি আমি কি কওঁ চেনি মিঠা হয়নে নহয় আজি মিঠাই বস্তুটো এই চেনিৰ পৰাই মিঠাই চিঠাই নহয় জানো সেই মিঠাইৰে বিয়াত শুভ মানে যিকোনো শুভ মুহূৰ্তত আমি সদায় কি কৰোঁ মিঠাই খুৱাওঁ কাৰোবাৰ যদি ল'ৰা ছোৱালী পাছ কৰে আমি মিঠাই খুৱাওঁ আগত হয়নে এতিয়া কি হ'ব তাৰমানে এতিয়া মিঠাই খুৱাব নোৱাৰে আৰু কাৰণ এতিয়া মিঠাই খুৱাব হ'লে বা মিঠাই কিনিব হ'লে আমি 10 বাৰ চিন্তা কৰিব লাগিব বিশেষকৈ নিম্ন শ্ৰেণীৰ মানুহ আৰু মধ্যবিত্তীয় পৰিয়ালসমূহে বেছিকৈ পোনছাতেই প্ৰভাৱ পৰিছে কাৰণ কিয় ক'ত পাব পইচা তেওঁলোকে কি কৰিব কাৰণ ঘৰত বৰ্তমান সময়তো নিবনুৱাৰ সংখ্যাই বেছি প্ৰায় ভাগৰে আপুনি যদি সাৰ্ভে কৰে চাব ল'ৰা ছোৱালীবিলাক শিক্ষিত ল'ৰা ছোৱালী কিন্তু নিবনুৱা হৈ ঘৰতে বহি আছে বাপেকে কোনোবাই যদি হাজিৰা কৰে কোনোবাই হয়তো চৰকাৰী চাকৰি কৰিছে ৰিটায়াৰ হৈ বহি আছে ঘৰ এখন চলাত বহুত সমস্যা হৈ পৰিছে আৰু এইবিলাক কোনে গম পায় এগৰাকী গৃহিণীয়ে গম পায় আপোনালোকে গম পাই আছে এতিয়া আমি গম পাই আছোঁ এতিয়া মই বিশ্বাস কৰিব এতিয়া আলহী আহিলে মোৰ অলপ চিন্তাই হয় মই পেটে ভাবোঁ মই এইটো মানে জোকছ কৰা নাই দেই এতিয়া যদি কোনোবা ছাপ'জ যদি চুগাৰ পেচেণ্ট হয় মই ভাবোঁ এটলিষ্ট চেনি দিব নালাগে কিন্তু যেতিয়া কোনোবাই যদি চাহ দিবই লাগে আৰু কোনোবা এনেকুৱা ধৰি লওক আলহী আহিলে আমি মিঠাইটো দিবই লাগিব মানে চিন্তা হয় কেনেকৈ কিনিম চেনি এতিয়া কিনিবলৈ তিতা হৈ গৈছে চেনিত মানে সঁচা কথা ক'বলৈ তিতা মানে ভয়াৱহ হৈ গৈছে এতিয়া দিনে নোৱাৰোঁ নহয় কোনো উপাৰ্জন নাই আৰু আমি আঁচনিয়ে নাপাওঁ একো আঁচনি নাপাওঁ যিটো সময়ত চৰকাৰে আঁচনি দি আছে বা 1250 টকা দি আছে এতিয়া মই চৰকাৰক জানিব মানে সুধিব বিচাৰিছোঁ মোৰ পোনছাতে প্ৰশ্ন আপোনালোকলৈ যে 1250 টকা আপোনালোকে ঠিকেই দিছে এতিয়া সেই 1250 টকাতে পিঁয়াজে কিনিব নে চেনিয়ে কিনিব নে চিলিণ্ডাৰে ক্ৰয় কৰিব নে ঘৰৰ সামগ্ৰীয়ে কৰিব নে ল'ৰা ছোৱালী পঢ়া শুনা কৰাব ল'ৰা ছোৱালীক টিফিনত যে খোৱা বস্তু দিব লাগিব কেনেকৈ কৰিব সেই 1250 টকা আপোনালোকে এতিয়া উত্তৰ দিব লাগে আমাক চৰকাৰে এয়া দেখিবলৈ পাইছে ৰান্ধনি ঘৰৰ পৰা আমি দৃশ্য দেখুৱাই গৈ আছোঁ আৰু এই ধৰণে চাহ প্ৰস্তুত কৰি আছে কিন্তু চাহত চেনি দিবৰ বাবে এতিয়া ভয় লগা এটা পৰিৱেশ মই পুনৰ কৈছোঁ যে বজাৰৰ পৰা নহয় আয়ুষ আৰু মই এই যি পৰিৱেশ আছে চাহ প্ৰস্তুত কৰি আছে কিন্তু চাহত যেতিয়া চেনি দিছে চেনি মিঠাৰ বাবে দিয়ে কিন্তু এতিয়া চেনি যেতিয়া বজাৰত ক্ৰয় কৰিবলৈ গ্ৰাহকসকল গৈছে তেখেতসকলে মন তিতা হৈ গৈছে এই ধৰণৰ এটা পৰিৱেশ বৰ্তমান গোটেই অসমত বিৰাজমান কাৰণ চেনিৰ মূল্য বৃদ্ধি পাইছে তাৰ সমান্তৰালকৈ অত্যাৱশ্যকীয় সামগ্ৰী পিঁয়াজকে ধৰি চাউলকে ধৰি প্ৰতিবিধ সামগ্ৰীৰ মূল্য বৃদ্ধি পাইছে যাৰ বাবে গৃহিণীসকলেও এতিয়া বিপাঙত পৰা দেখিবলৈ পোৱা গৈছে